আজি আপোনালোকৰ মাজলৈ খুব সুন্দৰ এটা মাছৰ সৈতে তিলৰ ৰেচিপি লৈ আহিছোঁ, থলুৱা ৰেচিপি। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। ধুনীয়াকৈ মই দেখুৱাবলৈ চেষ্টা কৰিম। সকলোৱে বনায়, মইনো কেনেধৰণে বনাওঁ তাকে আপোনালোকক দেখুৱাম। মাছ চাফা কৰি লৈছোঁ, তিল লৈছোঁ মোৰ নিজৰ আন্দাজ অনুপাতে, লগতে আদা, নহৰু, পিঁয়াজ, জলকীয়া গোটেইখিনি একেলগে তিলৰ লগতে অকণমান সময় ভাজি ল'ম। এনেদৰে মই গোটেইখিনি একেলগতে ভাজি লৈছোঁ। তাৰপাছত সেইখিনি ঠাণ্ডা পৰিব দিম অকণমান সময়। তাৰপাছত এইফালে মাছখিনি ফ্ৰাই কৰি আছোঁ। সেইখিনি ঠাণ্ডা পৰে মানে মোৰ মাছ ফ্ৰাই কৰাও হৈ যাব। এইফালে মাছখিনি এতিয়া মই সুন্দৰকৈ এনেদৰে ফ্ৰাই কৰি আছোঁ। আৰু এয়া মোৰ ঠাণ্ডা পৰিলে অকণমান পানী দিব লাগিব। পানী দি এতিয়া মই গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া কেৰাহীখনতে তেল দি, পিঁয়াজ দি আৰু সৰু চাইজৰ এটা আলু দিছোঁ। লগতে হালধি, নিমখ অকণমান ফ্ৰাই কৰি আছোঁ। এইফালে তিলখিনি দি দিলোঁ, এনেদৰে অকণমান ভাজিছোঁ। জিৰা আৰু ধনিয়া গুড়ি একেলগে মিক্স কৰি গুড়া কৰা সেয়া দি দিলোঁ। আপোনালোকে যি মছলা দিয়ে দিব পাৰে। আৰু এয়া মই পানী দি এতিয়া উতলি আছে। এয়া আমাৰ তিলৰ আঞ্জাখন হৈ গ'ল। ইফালে এটা কৰ্দৈ বইল কৰিছিলোঁ, সৰু জলকীয়া আৰু পিঁয়াজেৰে পিটিকা বনালোঁ। এয়া হৈছে মাছৰ ফ্ৰাই, কৰ্দৈ পিটিকা আৰু লগতে মাছৰ তিলৰ সৈতে আঞ্জা, লগতে এচকল নেমু, এয়া জলকীয়া। এয়াই আছিল ভিডিঅ'টো আজি। বাই।